আৰাম পাইছে? পাইছো। পিছে কি হ'ব? কেইদিনমানৰ পাছত ই আকৌ পকিব, আকৌ পুজ ওলাব। কেইদিনমান আৰাম পাম, আকৌ পকিব। এই ঘাঁটো এনেকুৱাই। যিবোৰ আগ্নেয়গিৰিৰ আগতে অগ্নুৎপাত হৈছিল, বৰ্তমান হোৱা নাই কিন্তু ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে, তাকে সুপ্ত আগ্নেয়গিৰি বোলা হয়। যেনে জাপানৰ ফুজিয়ামা, ইটালীৰ ভিচুভিয়াছ আদি সুপ্ত আগ্নেয়গিৰি। ক'ৰবাত যুঁজ বাগৰ লাগিল, মানুহ মৰিল, তাকে বাতৰি কাকতে হোৱাই নোহাই লিখিলে, আৰু সেইটোকে লৈ এইকেইখন গাঁৱতো জুই লাগিলি। এতিয়া আহক কি হেৰো আনত কি লাগে লাগক। আমাৰ এইকেইখন গাঁৱৰ মানুহ, এইখিনি মানুহ সদায় একেলগে থাকিব লাগিব। কিন্তু ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে। হোৱাত যুঁজ বাগৰ লাগিল বুলিয়ে আমি কিবা লণ্ডন আমেৰিকালৈ উঠি যাব লাগিবনে? তেতিয়াহ'লে ইটালী ভিচুভিয়াছ আদি সুপ্ত আগ্নেয়গিৰি। যিবোৰ আগ্নেয়গিৰিৰ আগতে অগ্নুৎপাত হৈছিল, বৰ্তমান হোৱা নাই আৰু ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে, এইবোৰকে ভৱিষ্যতে হোৱাৰ সম্ভাৱনা হেৰি শুনিছেনে? বাহিৰত কোনোবা আহিছে হ'বলা। দুৱাৰখন খুলি দিয়কচোন। ৰবি, খপকৈ খুলিবলৈ কিয় কৈছ? যদি কাক বিচাৰিছে? মোক তুমি বুলিয়ে ক'ব। হ'ব কম বাৰু দিয়া। কোৱাচোন কাক বিচাৰিছা? আপোনালোকে যদি দয়া কৰে, মই ৰাতিটো ইয়াতে কটাব বিচাৰিছো। কিন্তু তুমি আহিছা ক'ৰ পৰা? তেওঁক প্ৰথমতে বহিবলৈ দিয়কচোন। তুমিনো কোন গাঁৱৰ হে? দেশৰ যিহে অৱস্থা, তোমালোকৰো কিবা অঘটন ঘটিল নেকি? নাই, সেইবোৰ একো হোৱা নাই। মোৰ গাটো এনেই অলপ জ্বৰ লাগিছে, সেয়েহে কৈছো ৰাতিটোৰ বাবে অলপ আশ্ৰয়। বাৰু হ'ব, আহাচোন, আগতে বহি লোৱাচোন। চাওঁ হেৰা, তোমাৰ গাটোচোন সঁচাকৈ বৰ বেছি গৰম হে। হেৰা, এওঁৰ জ্বৰ বেছিয়েহে। চাওঁ হয়তো। মাজনী, হাতকৈ অকণমান গৰম পানী কৰি আনচোন। মা, অ মা, চাহ ফেলাচোন। আলহীজন দেখোন কোঠাত নাই। অ মা, চাহ ফেলাচোন। চাচোন, ল'ৰাজন নাই। ইমান ৰাতিপুৱাতে ক'লৈ গ'লগৈ নেকি? বেগটো দেখোন আছে। চাওঁগৈ নেকি? মৰিবলৈ ওলাইছ? যিহে দিনকাল, কি বা আছে। হেৰি, শুনিছেনে? চাওঁ ইফালে আহকচোন। কি হ'ল? ল'ৰাজন দেখোন কোঠাত নাই। নাই? ক'লৈ গ'ল? এইবোৰে আচল কালপিত, বুজিছ? চুপে চাপে আহি মানুহবিলাকক উচতাই থাকে। এতিয়া ঘৰ পুৰি চাৰখাৰ হোৱাৰ পাছত পুতৌ দেখাবলৈ আহিছে চাগে। কোন আপুনি? ইয়াত কি কৰিছে? ৰবা, তোমালোকে যদি মাৰিবলৈ আহিছা, মাৰিব পাৰা।
কিন্তু মোক মাৰিলে তোমালোকে বিচৰাখিনি নাপাবা আমি যিবোৰ সমস্যাত এতিয়া ভুগি আছো সেই সমস্যাবোৰৰ সমাধান নহয় আপোনালোকৰ নিচিনা মানুহে দেশটো চেঞ্জ কৰি দিছে দেই ঠিক কথা কৈছা আমাৰ নিচিনা মানুহবোৰেতো দেশখন শেষ কৰি দিলে বাৰু বাৰু দেশৰ কথা এতিয়া বাদ দিয়া প্ৰথমে আমি এই পোৰা ঘৰবোৰ নতুনকৈ সাজো আহা ঘৰ সাজু নাসাজু আমাৰ কথা আপোনাৰ কিয় আপুনি ভালে ভালে ইয়াৰ পৰা যাওক তুমি মোক সুধিছিলা মই কোন আৰু তুমি সুধিছিলা ইয়াত মই কি কৰি আছো আৰু তুমি সুধিছিলা মই ক'ৰ পৰা আহিছো মোক তোমালোকৰ মাজৰ এজন বুলি ধৰিব পাৰা বাৰু তোমাৰ নামটো কি ফিৰোজ কিয় এনেই সুধিছো তোমাৰ নামটো বলিন কৰ্মী বলিন কুৰ্মী তোমাৰ তোমাৰ নামটো কি কিৰণ দৈমাৰী আৰু তুমি জিতেন নহয় জানো মোৰ নামটো আপুনি কেনেকৈ জানিলে নহয় মই ভাবিছো যিটো সময়ত মানুহৰ মাজত ভুল বুজাবুজি হৈ কটা মৰা লাগিল গাঁওবোৰ জ্বলিল তেনে সময়তো তোমালোক কেইজন সাহসেৰে একগোট হৈ আছা আজিয়ে নহয় আমি সদায় একেলগে থাকো জামালহে এইকেইদিন আহিব পৰা নাই সি ভয় খাইছে জানো ভয় খাবও দিয়াচোন কাজিয়াখন এই দুইখন গাঁৱৰ মানুহৰ মাজতেতো লাগিছে আপুনি জামালক কেনেকৈ চিনি পায় সিহঁতে তোমাক একো নকৰে তুমি মিছাই ভয় খাইছা বাৰু কোৱাচোন তুমি জানো সিহঁতক ভুল বুজি আছা নাই বুজা তেতিয়াহ'লে শুনা মই কাইলৈ আকৌ আহিম তোমালোকৰ এই গাঁৱৰ মানুহখিনিক মই লগ ধৰিম তুমি কেৱল মোৰ লগত থাকিব লাগিব ল'ৰাটো সন্দেহজনক বুজিছা ইমান সময় নাহিল যেতিয়া বেগটোত কি আছে চাওঁগৈ নেকি মৰিবলৈ ওলাইছা যদি তাত বোমা বাৰুদ জাতীয় কিবা বস্তু আছে বেগত বম চব একো নাই কি আছে চা কিতাপ আপোনালোকে মোৰ বেগটো চাইছে চাওক চাওক হ'ব আপোনালোকে বেয়া নাপায় যদি এটা অনুৰোধ কৰিবলৈ বিচাৰিছো কোৱাচোন বাৰু মই আপোনালোকৰ ঘৰত আৰু কেইদিনমান থাকিবলৈ বিচাৰিছো তোক কালি দিছিলো নহয় মই সকলো পুৰি শেষ কৰিলে দেউতা কৰিলে ল যা।
খাবলৈকে মন যোৱা নাই দেখোন অ'। ডালিমি চাওঁ কি হ'ল? ক'ৰ পৰা আহিলি? শিবিৰৰ পৰা আকৌ। শিবিৰতনো তোৰ ইমান কি কাম অ'? কি কাম মানে? ঘৰ পুৰি মানুহৰ বিলাই নাইকিয়া হৈছে, খাবলৈ ভাত নাইকিয়া হৈছে, থাকিবলৈ ঠাই নাইকিয়া হৈছে। লাগি ভাগি তেওঁলোকক অলপ সহায় কৰি দিছো, তাকে কৰা বেয়া হৈছে নেকি? নিজৰ গাঁৱৰ ঘৰ জ্বলা হ'লে চালাহেঁতেন। আমাৰ গাঁও আৰু সিহঁতৰ গাঁও জ্বলাৰ মাজত কি পাৰ্থক্য? চুপ ক'বলৈ আহিছো ভাবি গুলি কথা কবি। কহনাহে কথাটা খারাপ লাগছে আরেকজনের কথা হই না ঘরগুলি জ্বালায় দিলাম। আমার শরীরে কি দোষ আছে? তারা তো আমরা ঘরগুলা জ্বালায় দিছে। আরে ভাই, যে যাওয়া মানুষ সব জায়গায় আছে আর যে খাওয়া মানুষ সব জায়গায় আছে। মই কি ভাবিছো জানা, তোমালোকৰ মানুহে যিবোৰ ঘৰ পুৰিছে সেইবোৰ ঘৰ তোমালোকে নিজ নিজ হাতেৰে তৈয়াৰ কৰি দিয়াকৈ, আৰু সিহঁতে আহি তোমালোকৰ পৰা ঘৰবোৰ বনাই থৈ যাওক। কেতিয়াবা যদি সিহঁতৰ মানুহ আহি তোমালোকৰ ঘৰবোৰ পুৰিবলৈ আহে, নাইবা কেতিয়াবা যদি তোমালোকে গৈ সিহঁতৰ ঘৰবোৰ পুৰিবলৈ লোৱা, তেতিয়াহ'লে অন্তত এটা কথাই মনলৈ আহিব যে সেই ঘৰ তোমালোকে নিজ নিজ হাতেৰে সজা। এৰা ঠিকেই কৈছা। সদায়তো এনেকৈ শিবিৰত থাকিবলৈ নোৱাৰে, গতিকে যিমান সোনকালে পৰা যায় পুনৰ এটা ঘৰ সাজি লোৱাটোহে আচল কথা। এৰা বোপাই, পদাটোহে আচল। আমাৰ হ'লে ঘৰ চৰ পুৰা নাই, ভয়তহে ইয়াত আছোহি। আপোনালোকক সোনকালে ঘৰলৈ যোৱা উচিত, এতিয়া আৰু ভয়ৰ কোনো কাৰণ নাই। কোনে কৈছে ভয়ৰ কাৰণ নাই বুলি? কাটিলে মাৰিলে তুমি দায়িত্ব ল'বা। সেই বুঢ়াজন তেনেকৈ কিয় দৌৰিছে? মানুষটা ডরায় গেছে। মানুহবোৰৰ খালি ভয় আৰু সন্দেহ। এইটাতে সি ভবেনের বাপ। তেখেতক ভয় খাবলৈ হাক দিয়াচোন, ৰ'বলৈ কোৱা। কারণ কারণ ডরাই না যা কারণ। মানুহজন পৰিছে, তাৰ আহাচোন। নেমাৰিবি অ উপায়হত নেমাৰিবি। নাই নাই, আপোনাক কিয় মাৰিম? আপুনি ভয় খাইছে কিয়? চাওঁ আপোনাৰ হাতত দেখোন তেজ ওলাইছে। আপুনি কিয় এনেকৈ দৌৰিছে? নকবি আৰু উপায়হত, তহঁতৰ গাঁৱৰ মানুহে আমাৰ গাঁৱৰ মানুহক য'তে পাই ত'তে কাটিব বুলি কোৱা শুনিছো, সেইকাৰণেহে। চাওঁ, উঠকচোন উঠক। এই ৰামান ধৰচোন। এবাৰ কি হ'ল জানো, এনেকে আৰু গাঁও চাওঁ ঘৰ চৰ পুৰি খাং, মানুহৰ মনত ভয়ৰ ভাৱ। দিনত তেওঁ যেন তেন, ৰাতি হ'ল বুলিলে গছৰ পাত এটা কৰিলেও তোৰ গাত জিকাৰ খাই উঠে। এদিন পথাৰত মই অকলে অকলে, সন্ধ্যা লাগু লাগু আহিল নহয় সিফালৰ পৰা এজাক হাতত দা জোং। মইতো পিছে ভয় কৰা বিধৰ নহয়, উভতি লৈ চকু কেইটা বাঘৰ দৰে ঘোপাকে ধৰিলো নহয়। তাৰ পাছত কি হ'ল? উভতি দুব দুবকে মাৰল। এতিয়া ধনীৰামক বুলিহে গাঁৱতে আহি মাৰি থৈ গলহি। মই হোৱা হলে সিহঁতৰ লগত বোলে আনন্দ মাষ্টৰ ঘৰলৈ অহা সেই মিতিৰৰ ল'ৰাটো আছিল। তাৰ ওপৰত কিন্তু তহঁতে নজৰ ৰাখিবি। তাৰ মই মতি গতি ভাল দেখা নাই। মাষ্টৰৰ মিতিৰ হল কি হল? ঘৰ পুৰা ধোঁৱা আমাৰ যোৱাই নাই তাৰ দেখিলা? সি গৈ জামালহাতক লগ ধৰিলে গৈ ঘৰ সাজিবলৈ।
হুলস্থুল শুনিছনে? সেই মুখা মোৰ ঘৰ জ্বলাবলৈ আহিছে নেকি? আল্লাহ শুনছোস তাদের রাস্তা গাঁয়ের মানুষ জমা হয়েছে আজকে আমরার গাঁও আমলা দিতে পারে ওরা আর তাদের গাঁয়ে কাজ করতে যায় ডাক দিয়ে আস্থা গ্রামকে সাবধান করিয়া দে বিষ্ণুদা আমাৰ অহা অলপ দেৰি হ'ল, বেয়া নাপাব। খালি কাছেমৰ পাৰ্টিৰ মানুহে কি উলিয়াইছে শুনিছেই নহয়। আমাৰ গাঁৱৰ মানুহে এতিয়া আৰু কাছেমৰ উচতনিত কাৰো লগত কাজিয়া নকৰে। কিনো বাৰু আমি কাম কৰা চিঞৰকে গাঁও আক্ৰমণ কৰা বুলি উলিয়াব লাগেনে? এতিয়া সেইবোৰ কথা বাদ দে, নিজৰ কামত লাগ। এৰা এতিয়া আমি যিকোনো প্ৰকাৰে আমাৰ এই স্কুল ঘৰটো সাজি উলিয়াব লাগে। জনাব চাউল 1 কেজি দিবাইন। পয়সা আনছোস আনছি না, পরে দিয়াম। দিমু তোর বাপের দোকান নি স্কুল ঘর বানাইবার কি লেগে গেছিলি? আর যাইতাম না। নি যাইবি না এই ওরে চাউল 1 কেজি দিয়া দে টান হেজুর আরেকবার হেজুর আর তোরা হেজুর তারে টান হেজুর। এইটোকে দাঙিবলৈ ইমান মুখা লাগে নিও? এবাৰ কি হ'ল জানো? নামঘৰৰ লাই খুঁটাটো যে সেইটো গছডাল আছিল নৰামৰ বাৰীত। চবেই ক'লে হাতী আন, মই বোলো দৰকাৰ নাই, গুচ এই বুলি কৈ গবা মাৰি ধৰি আনিলো নহয় টানি কৰি। তেনেহলে সতাই কাইটি এইখন ধৰকচোন। আপুনি অকলে পৰা কামটোতনো আমি চাৰিটা কেলে বন্দী হওঁ? এতিয়া বয়স হ'ল নহয় বোপাইহঁত। দাইটি এতিয়া আপোনাৰ গাৰ জোৰতকৈ মুখৰ জোৰটোহে বেছি। বয়স হ'ল যে। দেখিলি বল এতিয়া। এৰা দে, পিছে এই ভৱেনটোলৈহে বেয়া লাগিছে। ভৱেন, তোৰ ডালিমিক দেখোন সেই গধা পানীয়েহে হাত কৰিলে। আৰু আনন্দ মাষ্টৰক বুজিবলৈ মোৰ বাকী নাই। কোন নহয় সেইটো, বিয়া দিব লাগিলে যে খৰচ হ'ব চাবনিয়ে ৰাখিছে। মই হ'ব লাগিছিল। এবাৰ কি হ'ল জানো? এতিয়া মোৰ ছোৱালীজনী বিয়া হোৱা নাই, আহিল নহয় কৰবাৰ পৰা এটা ঘৰত থাকিবলৈ লাগে। মই দেখিলো ইয়াৰ মতলব ঠিক নহয়। হালোৱা এচাৰিডালে দিলো নহয় জাৰুক জাৰুক। ডালিমি, 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 কি হলো? ঘৰত কোন আছে? কোনো নাই। কিয়? এই ল'ৰাটো ইয়াত কিয় থাকে? কোন ল'ৰা? বিষ্ণু নে কি সেইটো? ইয়াত কিয় থাকে? এনেই। এনেই মানে কি হয় তহঁতৰ? একো নহয়।
একো নহয় মানে তহঁতে তাক চপনীয়া চপাইছ। টোপনীয়া? চপনীয়া তোৰ। মোৰ কাৰণে চপনীয়া ৰাখিছো। তাতে তোৰ কি হ'ল? ৰাখিছো যদি আমি ৰাখিছো, আছে যদি আমাৰ ঘৰত আছে, খাইছে যদি আমাৰ খাইছে, কিন্তু তহঁতৰ চকু পুৰিছে কিয়? আমি গাঁৱত ইমান বেবিচাৰ হ'বলৈ নিদিওঁ। কি কলি? বেবিচাৰ হ'বলৈ নিদিয়? মই ইয়াত থকাটো তোমালোকৰ মতে বেভিচাৰ নহয় জানো? তুমি চোৱা, মানুহৰ ধৰ্মান্ধতাৰ কাৰণে আন ঠাইৰ কথা মই নকওঁ, এই ঠাইত কিমান গাঁও পুৰি শেষ হৈ গ'ল, কিমান শিশু মাতৃৰ বুকুৰ পৰা আঁতৰি গ'ল, কত পংগু হ'ল, আৰু কিমানৰ যে মৃত্যু হ'ল। এইবোৰ কি হৈছে? এইবোৰ বেবিচাৰ নহয়, বেবিচাৰতকৈ ঊৰ্ধত। ইয়াৰ প্ৰতিকাৰৰ কাৰণে তোমালোকে কি কৰিছা? হ'ব বেছি আজে বাজে কথা কৈ দুখ লুকুৱালে নহ'ব, কথা বেয়া হৈ যাব। তই কাজিয়া কৰিবি নেকি? কাজিয়া কৰ? লাজ নালাগে? তাৰ আধামান জ্ঞানো আছেনে তোৰ? তহঁতৰ মানত সি গাঁৱলৈ দেৱতা আহিল। তহঁত মূৰ্খকেইটাইহে তাক বুজি পোৱা নাই। ক'ত বুজিবি? তহঁতকেইটাৰ নিজৰে একো নাই, আনৰ থকাখিনি ক'ত দেখিবি? হৈছে তহঁতক মুখখন দিলে আৰু পেটটো দিলে, মূৰটো নিদিলে। হেৰৌ, প্ৰথমে নিজৰ দোষ টুটিবোৰ মচি কাচি লচোন। অ' ভাইটি, চাওঁ। সেইটো সেই ল'ৰাজনী নহয়নে? এপাক মাতি আনগৈচোন। ককাইদেউ, এইটো আমাৰ ঘৰ। মায়ে আপোনাক মাতিছে, আহকচোন। মই তোমাক দেখিয়ে চিনি পাইছো বুজিছানে? মইনো নেপাম কিয়? আজিকালি গাঁৱৰ সকলোৰে মুখে মুখে কেৱল তোমাৰ নাম। শিবিৰৰ পৰা অহাৰ পিছত সি তোমাৰ কথা কৈয়ে থাকে বুজিছানে? ব'লা ভিতৰলৈকে, চাহ এটোপাকে খাবা। বহক। নাই নবহো, চাহো নাখাম খুৰী, পিছত আহিম দিয়ক, কৰিবলগীয়া কাম বহুত আছে। ভাইটি, অহাকালিৰ পৰা তোমালোকৰ আকৌ স্কুল বহিব নহয়, গম পাইছানে নাই?
অ' আদা মানে ফ্ৰাই ফয়দুম ক'ৰ পৰা আহিছো কেলে মূৰত বুজা দেখা নাই কৈ আই মৰিছো আমি আৰু তহঁতে আৰামত ঘূৰি ফুৰিছ চাওঁ মোক দিয়ক कागज रूप है हम नहीं कर माने दोहराए ना हम नहीं कर मानुस सुखाई ना हम नहीं कर मानुस लेकिन हम नहीं कर मानुस कर कोनो उन्नति नहीं के आवा এখন সবে হাতে হাতে অস্ত্র ধরক লাগে এই ঘাটো নকবা আৰু ই যে কিমান যন্ত্ৰণা দিছে এতিয়া ইয়াৰ কাষে কাষে আৰু কেইটামান ঘা উঠিছে এইকেইটাই বা কিমান যন্ত্ৰণা দিয়ে যৎপাদ পঙ্কজৰ জহ সুৰেখা সুৰেখা আল্লাহু আকবার আল্লাহু আকবার বিষ্ণুদা চাওঁ আহাচোন শুনাহি বিষ্ণুদা কিবা শুনিছা নাই নাই শুনা চাওঁ ৰ'বাচোন মই যে শুনো তোমালোকে নুশুনা কিয় কোনেও কাৰো কথা নুশুনো বুজি পাম কেনেকৈ আৰু যদি বুজিয়ে নাপাওঁ আমাৰ মাজত বিশ্বাস থাকিব কেনেকৈ বিশ্বাস নাথাকিলে মৰম চেনেহ এইবোৰ নাথাকে আৰু মৰম চেনেহ নাথাকিলে মোৰ মা দেউতা ভণ্টি কাটি মাৰি মাৰি পেলোৱাৰ দৰে আমি নিজৰ ভিতৰতে কটা মৰা কৰি শেষ হৈ যাব লাগিব সকলো শেষ হৈ যাব লাগিব কি বন্ধু তোর হিরে হিরে বই আছে ভকতির সিন্ধু অচিনাকি বন্ধু তোর হিরে হিরে বই আছে ভকতির সিন্ধু অচিনাকি বন্ধু জীবন নদীতে তোর সাহসরে বিন্দু অচিনাকি বন্ধু অচিনাকি বন্ধু
মুখৰ বাট গৰু ফলাব মাগা তেজে বান্ধে কৰালে তাত ৰিণিকি বতাহত শুনিবি আইৰে সেমেকা মাত ৰিণিকি বতাহত শুনিবি আইৰে সেমেকা মাত অচিনাকি বন্ধু তোৰ কিৰে কিৰে বৈ আছে ভকতিৰ সিন্ধু অচিনাকি বন্ধু জীৱন নদীতে তোৰ সাহসৰে বিন্দু অচিনাকি বন্ধু অচিনাকি বন্ধু বাজে শুনো দবাকা দেখুৱাই বিজয়ৰে বাট নীলা আকাশৰে ছাট শুনো আজি অজস্ৰ মাত জোনালী ৰোদালি নকৈ কৰিব সোণালী মাটিৰে গাত জোনালী ৰোদালি নকৈ কৰিব সোণালী মাটিৰে গাত থমকি নৰবি আগুৱাই থমকি নৰবি আগুৱাই হিয়াই ন প্ৰভাত অচিনাকি বন্ধু তোৰ কিৰে কিৰে বৈ আছে ভকতিৰ সিন্ধু অচিনাকি বন্ধু অচিনাকি বন্ধু এবাৰ কি হ'ল জানো ভাষা আন্দোলনে হবলা কটাকটি মাৰপিট তেনে ইছ কি ভেদ ভাৱ কিন্তু সেইটো হবলৈ কেনেকে দিয় কচোন এতিয়া তহঁত বিলাকে যিবিলাক কৰি আছ তেতিয়া মই আৰু ফুৰাই হাত ফুৰাই ফুৰাই সিহঁতক কেনেকে এক কৰিলো পিছে সতাই দাইটি হৰে কৃষ্ণৰ ঘৰলৈ মন্ত্ৰী আহিছে আপুনি দেখোন ইয়াতহে মন্ত্ৰী আহিছে আৰু সঁচা নে মিছা ৰচোন তেতিয়াহ'লে বাদ দে মই মন্ত্ৰীৰ নেগুৰত লাগি ফুৰা মানুহ নহয় প্ৰয়োজন হলে নিজে নিজে আহিব নহয় ন এবাৰ কি হ'ল জানো আমাৰ গাঁৱলে ডাঙৰ মন্ত্ৰী এটা আহিলে নামটো কি আছিলে আহিলৈ মোক মাতি পঠালে মই বোলো মোক দৰকাৰ হলে নিজে নিজে লগ পাই যাব মৰকুচিয়া বনি মুখা গলেই বৰপিতা ঘৰলৈ বোলে মন্ত্ৰী আহিছে এতিয়া কাছেমৰ ঘৰলৈ গৈছে লগ পাব লাগিছিলে আৰু মন্ত্ৰীয়ে মোৰ কথা কিবা সুধি দুয়োখন গাঁৱৰ ৰাইজ শান্ত হোৱা দেখি মোৰ বৰ ভাল লাগিছে সিদিনা মাত্ৰ দুয়োখন গাঁৱৰ মাজত ইমান ডাঙৰ কাজিয়া অথচ দুদিনমানৰ ভিতৰতে সকলোৱে মিলা মিছাকৈ ঘৰবোৰ সাজিছে ই এটা বৰ শুভ লক্ষণ আগে ছাৰ দুই পাৰ্টিৰ মাজত মিলা প্ৰীতি আনিবৰ কাৰণে ছাৰ মই খুব চেষ্টা কৰিছো ছাৰ আৰু আমাৰ চেষ্টাৰ কাৰণেই দুই পাৰ্টিৰ মাজত একটা হৰে কৃষ্ণ সেই কথাটো মোক কৈছে তোমালোকৰ কাম দেখি মই বৰ ভাল পাইছো মানুহক বুজাবা কাজিয়া কৰি একো লাভ নাই নহয় বৰঞ্চ লোকচানহে ছাৰ এইটো মোৰ ছোৱালী ছাৰ হয় নেকি আমি একটা শান্তি কমিটি বানাব লাগে ছাৰ
আর ইন ফিউচার এরকম যাতে গন্ডগোল না হয় এই শান্তি কমিটি স্যার নজর রাখিব। আর মই একটা কথা ভাবিছো স্যার, ব্যাপারটা হইলো ধরক সরকারের রিলিফ টিলিফ এই সমস্তগুলো ম্যাটার এই কমিটি স্যার নজর রাখিব। হৰে কৃষ্ণ এই কথাটোকে কৈছে। তেওঁৱে বোলে 2খন গাঁও শান্ত কৰিছে, সেইকাৰণে চেয়াৰমেনো তেওঁৱে হ'ব বিচাৰে। না না, এটা হইলে খুব খারাপ হইব স্যার। তার জন্যই যত সব দাঙ্গা হাঙ্গামা হইয়া গেল। আবার তখন কমিটির চেয়ারম্যান হি মই পরিষ্কার করি হব পারো স্যার, এইটো কোনো মানুষের গ্রহণযোগ্য না হব। আচ্ছা, এই বিষয়ে বাৰু মই পিছতে আলোচনা কৰিম। এতিয়া মই উঠোহে। মন্ত্ৰীক মই কৈছো শান্তি কমিটিৰ কথা। বালা বালা, খুব বালা হইব। শান্তি কমিটি গঠন করি আপনাক তার চেয়ারম্যান করার কথা ইন দি মিন টাইম মই মন্ত্রীর ওচৰত প্রস্তাব দিছো। নাই নাই কাছিম ভাই, মোৰ কথা আপুনি কিয় কৈছে? চেয়াৰমেন পদটোৰ বাবে মই আপোনাৰ নামটোহে মন্ত্ৰীক কৈছো। না না ওরা কৃষ্ণ ভাই, ইটা হিতা করেন, আগের কথা আলাদা। অন তো আমার শরীর খারাপ, অন আমি একটা পাতার দুলের মতো, পাতার দুলে বাজনা মারিলে আর কি বাজনা বাজে। আপনি শান্তি কমিটির চেয়ারম্যান হও। কাছিম ভাই, আমি যি পারু সাহায্য করিম, পাক্কা সাহায্য করিম। কাশ্মীর যাবান বেটা হরে কৃষ্ণ, আমার কথা স্যারের কাছে খারাপ করে লাগাইছে। দেখা যাইব তালার পুয়া কি রকম চেয়ারম্যান হইব। জনাব, হরে কৃষ্ণ আর আপনার কোনো মিল নাই, এটা আপনার ব্যক্তিগত কথা। এর লাগে আমরা গরিব মানুষগুলিরে অস্ত্র হিসাবে ব্যবহার করবেন না। কিতা আমার লোকের উপরে যাবার চালাও তুই? তোমারও সাহস? জামাল, তহঁতে বোলে শান্তি কমিটি হবলৈ নিদিয়? শান্তিটো হৈছে, কমিটিটো কেলে? অশান্তিৰ গুৰিটো ক'ত আমি গম পাইছো। কি কলি? এতিয়া সেইখন নকৰ। এইটো আহি আছে। ঐ, হাৰিয়ে যাব দেখোন এতিয়া। তহঁতে লাঠিবোৰ আন, মই ধৰোগৈ। ঐ ৰাখ। কি হ'ল? নাম ভয় গলে আহ কিয়? গাঁৱলৈ কোনোবা আহিব বুলি তাৰ মানে তহঁতে পহৰা দি থাক। কিয় মাৰিলি? আৰে কিয় মাৰিছ? ঐ ক'ত যাও? ঐ দেখে তই, মাইকি তই দেখে, এইবাৰ পকেট। হৰে কৃষ্ণ। কি হল? সিহঁতে মোক মাৰিবলৈ চেষ্টা কৰিছিল, নোৱাৰিলে। পাছে পাছে খেলিছিল। কোন সিহঁত? বিপুলহঁত? বল বল কাৰামাৰ গোটেই সোমাবলৈ। সিহঁতক এটা এটাকৈ মাৰিম। ৰচোন, প্ৰথমতে তাৰ কথাকেইটা শুনি লওঁ। তহঁত যাওঁ যদি বল, নহলে মই অকলে যাম। কিৰণ, ৰবা, নালাগে, নাযাবা। উত্তেজনাত একো কামেই নকৰিবা, নিজৰ ক্ষতি হয়।
কেৰমৰ গুটি পকেট কৰিবলৈ ওলাইছা ওলোটাই যদি ষ্ট্ৰাইকাৰটো পকেট হয় তেতিয়া যাবা হয় ওলোটাই নিজেওতো মাৰ খাব পাৰা সেইটো জামাল নহয় ন হেৰ চাওঁ ৰচোন বুবাই বিষ্ণু ইয়াৰ কথাটো শুনি বৰ বেয়া লাগিলহে চোৱাচোন এনেকুৱানো কৰিব লাগেনে মোৰ আকৌ ঈশ্বৰৰ কৃপাত জাত পাত ধৰ্ম চৰ্ম এই ভেদ ভাৱবিলাক অন্তৰত নাই দেই এবাৰ কি জানা বিষ্ণু আমাৰ গাঁৱলৈ মহাত্মা গান্ধী আহিছিল 42ৰ আন্দোলনে হ'বলা খোজটো কি চাবা ডং ডংকে একেবাৰে মোৰ বোলে তেতিয়া চেহেৰাটো লুতুৰ পুতুৰ আছিলে কি চাবা গোসাঁই পোৱালি একেবাৰে মাহাত্মাই আহি দেখিলে নহয় মোক মই নৰামৰ পদূলিতে আছিলো কলে নপঠিয়াবি তেওঁ মোক এনেকে ধৰি একোলা নলৈ নোৱাৰিলে নহয় আপুনি তাৰমানে গান্ধীজীৰ পৰশ পাইছিল সেই যে কোলাত লওঁতে গাত ঘহনি খালে বিশ্বাস কৰিবা তেতিয়াৰ পৰা তোমাৰ ধৰ্ম চৰ্ম এই ভেদ ভাৱবিলাক মোৰ অন্তৰত সমূলি নাই আমি এতিয়া যাওঁ দিয়ক যোৱা দেও সাৱধানে চলিবা দিনকাল বেয়া হ'ব মই পাৰিম তই যা পাৰিবিতো কিয় নোৱাৰিম নহয়ও মানে সিদিনাখন যে মোক বিপুলতে মাৰিবলৈ চেষ্টা কৰিছিল তাকে গাঁৱত বৰ বেয়াকে ওলাইছে সেই বুলি আৰু মোক তহঁতৰ গাঁৱত মাৰিবনে পাৰিম যা দেউতা বিষ্ণু আহা বহা হ'ব হ'ব কওকচোন আপুনি অসুখ অলপ ভাল পাইছেনে নাই নাই পোৱা কফে বুকুখন একেবাৰে হেঁচা মাৰি ধৰিছে ই কলে গ'ল ভৱেন আপোনাৰ ইমান অসুখ অথচ বদমাছ ঘৰত খন্তেকো নাথাকে ৰাতি মদ ভাং এসোপা খাই ওলাবহি হেৰা বিষ্ণু তুমি ইমানবোৰ ভাল কাম কৰিছা তাক ভাললৈ আনিব নোৱাৰানে হ'ব দেউতা সি আচলতে ভাল ল'ৰাই খং দুখত বেয়া হৈছে মই তাক বুজাম আরে বিষ্ণুদা দেখুন দেবতা গুৰুজনৰ দেৱতা সৰগৰ দেৱতা আনন্দ মাষ্টৰৰ ঘৰৰ পৰা আহি ধনীৰাম বুঢ়াৰ ঘৰত ওলাই যাওক ইয়াৰ পৰা ওলাই যাওক ইয়াৰ পৰা Get out! চুপ থাক কাক কেনেকে কথা কৈছ নাজানো তোক আজি মই হাই ভেলৰনো কি বিলাই ঐ বৰ ভাল মানুহ আছিল বৰ ভাল মানুহ আছিল ৰচোন নাকান্দিবি আমি আছো নহয় ভাৰী মানুহ নহয় সময় ল'ব অলপ এবাৰ কি হ'ল জানো কম্পিউটাৰ মাক মৰোতে নুপুৰে লগৰ মুখা ভাগিল নহয় অকলে অকলে বুজিছনে ৰাম সেই ৰাতিটো মনত পৰিলে ৰাম 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 ৰাম
আপোনাক ভুল বুজি আছিলো আপুনি মোৰ দেউতাক তাতে কি হৈছিল পুলিচে কোনোবা অৰুণ নামৰ ল'ৰা এটা বিচাৰি আহিছে কোনবা অৰুণ সি বোলে মানুহ এটা মাৰি এই ইয়াতে লুকাই আছে সি বিষ্ণুদা আপুনি পুলিচক মানুহবোৰে কি ক'লে কি ক'ব আৰু ইয়াত কোনো অৰুণ বুলি ল'ৰাই নাই আৰু সকলোৱে নাই বুলিয়ে কৈছে পইচা কিমান হ'ল দিয়ক বাবুজি আপুনি চিনাকি মানুহ আছে কি দিয়ে দিয়ক কি হ'ল বিষ্ণুদা কাপোৰ সামৰিছে দেখোন কলৈ যায় ডালিমী মই এতিয়া যামগৈ বেয়া লাগিছে কিন্তু উপায় নাই বাদ দিয়ক উপায় নাই যাওঁ বুলি ক'লেই হ'ল নহয় ডালিমী মই যাবই লাগিব মই যোৱাৰ পাছত হয়তো তোমালোকে মোৰ বিষয়ে কিবা কিবি বেয়াকৈ শুনিবা কিন্তু সেই বুলি মোক বেয়া নাভাবিবা আপোনালোকৰ ইয়াত ল'ৰা এজন আছে ক'ত আছে দেখুৱাই দিয়ক বলক আমি ৱাৰেণ্ট লৈ আহিছো ৱাৰেণ্ট কৰিবি নে কৰিবি তহঁতৰ পৰা শান্তি নাইকিয়া হৈছে দাদাগিৰি দেখুৱাবলৈ আহিছে চবতে দাদাগিৰি দেখুৱাবলৈ আহিছে বাপেৰক চিনি পোৱা নাই কি বুলি ভাবিছ হাৰ্দিক গুড়া কৰি দিম হাৰ্দিক গুড়া কৰি দিম শুনক কাৰোবাক হত্যা কৰা আৰু হত্যাকাৰীক লুকুৱাই ৰখা দুইটা সমানে অপৰাধী এইটো কথা আপুনি জানে নাজানে সি হত্যাকাৰী বুলি মই জনা নাছিলো আপুনি যদি হত্যাকাৰী বুলি জনাই নাছিল তাক আপোনাৰ পত্নীৰ ফালৰ সম্বন্ধীয় ল'ৰা বুলি গাঁৱৰ মানুহৰ আগত কিয় মিছাই কৈছিল আপুনি এজন শিক্ষক আপোনালোকক আমি যথেষ্ট সন্মান কৰোঁ কিন্তু এনেবোৰ কামত যদি আপোনালোক জড়িত হয় আমাৰ বহুত অসুবিধা হয় সি ৰাতিটোৰ কাৰণে মোৰ ঘৰত থাকিবলৈ সোমাইছিল কিন্তু পাছলৈ এনেকুৱা হ'ল সি যেন আমাৰ ঘৰখনৰহে ল'ৰা সেয়ে কৈছো সি আকৌ আপোনাৰ তালৈ আহিব সি আহিলেই আপুনি থানাত খবৰ দিব পিছত কিন্তু মোক নুদুখিব বিষ্ণুদা বিষ্ণুদা অ বিষ্ণুদা বিষ্ণুদা অ বিষ্ণুদা হেলে ভাইটিমা কথাটো শুনছনে তহঁতৰ ঘৰলৈ যে মাজে সময়ে আহি থাকে ল'ৰাটোৰ নাম কি তাৰ নামটো দেখোন গাঁৱৰ সকলোৰে মুখে মুখে তইনো নেজাননে বিষ্ণু আকৌ কিয় কি হ'লনো
সি বোলে মানুহ এটা মাৰি ইয়াত লুকাই আছেহি ব্ৰজহৰিক তাৰমানে ইয়েই মাৰিছিল ইমান ডাঙৰ নেতা এজনক মাৰিব পাৰিলে যেতিয়া ইটো কম বিধৰ ল'ৰা নহয় ই দেখিছো একেবাৰে বাঘৰ আগতেল খোৱা ইয়াৰ হাতত নিশ্চয় বন্দুক বাৰুদো আছে 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 এদিন কি হ'ল জানো তাৰ হাতত তেনেকুৱা এটা দেখা নিচিনাও কৰিছিলো ৰাম ৰাম ভাগ্যেহে জোকাই নললো সেইটো হাতত থাকিলে কাক মাৰো লাগি থাকে নহয় চাগে বাদ দিয়ক কয়টি বন্দুক থাকিল কি হ'ল বন্দুকলৈ কোনোবাই ভয় কৰিছে নেকি নকৰ বুলি জানিছো মই কিবা ভয় কৰা ভকত নিও পিছে সেই ব্ৰজহৰিণে কাক মাৰিলে সেইটোনো কোনো কি হইল আমার মুখের দিকে কি দেখছস নি কি হইল এ জালিম ব্রজরে খুন করছে এ একটা খুনি কাইলে ব্রজরে খুন করছে কি ঠিক আজকে তোরে খুন করতে পারে কাল তোরে পরশুদিন আরেকজন রে আরে শুন অন্য সময় আছে বা আস্তা ব্যাপারটা চিন্তা করিয়া দেখ পরে আমারে দোষিস না বুঝছস না না বাবা আপনি এইভাবে কইবেন না বিষ্ণুরা আমরা সবার আগে তো খাটতাছে চুপ থাক আর কথা কইবি না বিষ্ণু মুখা আমার বিষ্ণু আউযুবিল্লাহ তোবা তোবা আমার বেটি দিয়া আমার ইজ্জত মারতে লাগছস দেখছস দিবা এর একটা সীমা আছে বা শোন আমি আরো বেটিও চাইতাম না আজকের থেকে তাদের সঙ্গে যদি মেলামেশা করা দেখি তাদের লগে যদি তোরে কথা বলা দেখি ইমানের খাতির রে হলমা দিতাম ইত্তেক পড়তে লাগছে মই কোনো মানুহ মৰা নাছিলো মই এটা সাপ মাৰিছিলো সাপ এটা বিষাক্ত সাপ সি মানুহৰ মনবোৰ বিষাক্ত কৰি তুলিছিল আমাৰ সুখ শান্তিত সি খোট মাৰিছিল জুই জ্বলাইছিল সি মনত গাঁৱত ঘৰত দেশত জুই জ্বলাইছিল আমাৰ গাঁওবোৰ পুৰি সি চাৰ খাৰ কৰি দিছিল মই এটা অসুৰ বধ কৰিছিলো এটা অসুৰ অসুৰ ওই মোহন সৌফালে কল চল আছে নেকি চাওঁচোন বল আহ ঐ কি লৈছ ধৰ তাক লোকৰ বাৰীত সোমাই তামোল চুৰ কৰিবলৈ আহিছা হা তামোল চুৰ ওলাইছা হা চুৰ ওলাইছা হা
তই পকেট চাওঁ তোৰ পকেট চাওঁ মই ধৰ ৰচোন এইবোৰ দেখিছ উলিয়া উলিয়া বুলিছো নহয় উলিয়া উলিয়া ল ভিতৰত ভৰা আহ আহ এইবোৰ আৰু কেলে ভাইটি চাওঁ এইফালে আহা আহাচোন আপুনি মই কি হ'ল কিয় কান্দিছা তামোল চুৰ কৰা নাই আকৌ ই মোক কিনে নে মাৰিছে তেওঁৰহে মাতি যেনিবা গোসাঁই মাতিহে তেওঁ যে আজিকালি ইয়াত নাথাকে তেওঁ চব তামোলবিলাক পাৰি পাৰি লৈ যায় হ'ব বাৰু তুমি এতিয়া যোৱাগৈ যোৱা দাদা আপুনি বোলে মানুহ এটা মাৰিছিল হয়নে ধেত বেঙা মানুহ মাৰিব নাপায় নহয় মানুহ মাৰিব নাপায় দাদা তালমি বাইদেউহঁতৰ গাঁৱত পুলিচ আমাৰ গাঁৱত নাই আপুনি আমাৰ ঘৰতে থাকিব বলক সন্ধিয়া যাম যোৱা আগেই চাগে ফল মূলৰ এখন সুন্দৰ বাৰী আছিল যত্নৰ অভাৱত শেষ হৈ গৈছে পুনৰ যদি যত্ন লোৱা হয় সেইটোৱে গোসাঁইৰ কীৰ্তন ঘৰ আছিল বুজিছা এতিয়া পিছে সেইটো জকাটোহে আছেগৈ গোসাঁইৰ দুখ ক'ত জানা তেওঁৰ মাটি বাৰীবোৰ যে অৱহেলাত হাবিতলীয়া হৈ পৰিছেগৈ মাই পুলিচ আহিছে পুলিচ আহিছে সিহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰৰ ফালে আহি আছে কোন আছে দুৱাৰ খোলকচোন দুৱাৰ খোলক খোলক বুলিছো নহয় কি হলো কি হল আপোনালোক ইয়ালৈ কিয় আহিছে ইয়ালৈ কোনোবা ল'ৰা এজন আহিছে নেকি ল'ৰা কোন ল'ৰা হেৰি তই শুনকচোন হেৰি পুলিচ আহিছে অ দেউতা দেউতা উঠচোন পুলিচ আহিছে নালাগে দিয়ক আমি যাওঁ
বাদ দিয়া ইহঁতৰ গাঁৱৰ লগত তোমালোকৰ কিহৰ ইমান খাতিৰ বাতিৰ হে তোমালোকেহে মিলা প্ৰীতিৰ কথা কোৱা কিন্তু সিহঁতে সেইদৰে ভাবেনে হেৰা সিহঁতে তোমালোকক এই মাৰো এই কাটো কৰি থাকে গতিকে ইমান ভাবিব নালাগে মই কোৱা মতে কাম কৰি যোৱা নাই দাদা আপুনি কেতিয়াও তেনে কাম কৰিবলৈ নক'ব ৰবাহে তুমি মনে মনে থাকা নাথাকো ইমান দিনে আপুনি যিবোৰ কৰিলে আমি বহুত সহ্য কৰিলো নিজৰ স্বাৰ্থৰ কাৰণে আপুনি কিছুমানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু ভুগিছে সাধাৰণ মানুহখিনিয়ে এনেই মানুহবোৰৰ মাজত ভুল বুজাবুজি হৈছে তাতে আকৌ আপুনি কিছুমানক উচতনি দিছে ইয়াৰ পিছত কি হ'ব জানে ভাই ককাৰ মাজত কটা মৰা লাগিব গাঁৱৰ পিছত গাঁও জ্বলি শেষ হৈ যাব আৰু যদি সেইটোৱে হয় কি কলা বহুত সহিলা মোৰ কাৰণে ভুগিছা মই উচতাইছো যদি সেই হয় ঠিক আছে হ'ব তুমি এতিয়া যোৱা নিজৰ কাম কৰাগৈ তুমি যোৱা সিহঁতক বুজোৱা গৈ মই ইয়াত জুই নুমাব লাগে জুই নুমাব লাগে ঘৰটো সোমাইছে আমাৰ এই অঞ্চলটোত বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠী হিন্দু মুছলমান জনজাতি চাহ জনজাতি আদি সম্প্ৰদায়ৰ মানুহে বাস কৰে অথচ আমাৰ মাজত মিলা প্ৰীতিৰ অভাৱ অকল এই অঞ্চলটোৱে নহয় আমাৰ সমগ্ৰ দেশখনৰ জনগাঁথনি এনেকুৱাই গতিকে আমাৰ মাজত মিলা প্ৰীতি বজাই ৰাখিব লাগিব সম্প্ৰীতি অটুট ৰাখিব লাগিব নহলে দেশখনত অশান্তি হ'ব ভাই ককাইৰ মাজত মৰামৰি কটাকটি লাগিব ঘৰৰ পাছত ঘৰ এই ধৰণে জ্বলি যাবগৈ মানুহ মৰিব গাঁৱৰ পাছত গাঁও পৰি ছাই হৈ যাব মাকৰ কোলাৰ পৰা শিশু হেৰাব বহুত সন্তান পিতৃহাৰা হ'ব অনাথ হ'ব তোমালোকে চাগে মোক ভুল বুজি আছা যি কি নহওক অহা কাইলৈ তোমালোকৰ যিকোনো এজন মোৰ লগত গুৱাহাটীলৈ ওলাব লাগিব গুৱাহাটীলৈ কিয় সেইবোৰ পিছত গম পাবা মুঠতে যিকোনো এজন মোৰ লগত ওলাবা হ'ব মই যাম বিষ্ণুদা ঠিক আছে হ'ব আৰু ভাবেন শুনা আজিৰ পৰা তুমি এওঁলোকৰ সংগ ল'বা জামাল তেতিয়াহ'লে মই আহিছো অহা কাইলৈ তুমি মোক বাস্তৱত লগ পাবা মই আহিছো
খাবলৈ দিয়া তেনেহ'লে দেউতা আপোনাৰ বাকী দৰৱ কেইপালি সময়মতে খাব মই নাথাকিলে আকৌ পাহৰি থাকে নহয় মাৰ ঢুকুৱাৰ পৰা দেখোন কাম বনবোৰৰ লাগ বান্ধে নোহোৱা হ'ল যি বা ল'ৰা এটা আছিল সিও বিলাতলৈ গৈ চাহাব হ'ল বাপেক ভনীয়েক দুটা যে ইয়াত অকলে থাকো সেইখিনি কাণ্ডক জ্ঞান তাৰ নাইকিয়া হ'ল হ'ব হ'ব এতিয়া তাৰ কথাকে চিন্তা কৰি থাকিব নালাগে বলুকাই দেউতাক দৰৱখিনি সময়মতে খুৱাবি তুমি পিছে কিমান সময়ত উভতিবা ইউথ ফেষ্টিভেলৰ কথাটো জানেই টাইমমতে জানো কম্পিটিশ্যনবোৰ হয় তাতে আকৌ কুইজ কম্পিটিশ্যন আজি যে কি হ'ব ক'ব নোৱাৰিছোঁ দেই একো কথাইচোন মনত নাই দেউতা ল'ৰা দুটা আহিছে আপোনাক লগ পাই বোলে মামনি তোমাক গাখীৰ দিছোঁ কোন আহিল নো বাৰু বলচোন আৰে নোটবুকটো কি হ'ল ইয়াতে আছিলে দেখোন কি যে নহয় সময়ত বস্তুবোৰ বিচাৰি নাপাওঁ বলুকাই অবলুকাই কি হ'ল ইয়াৰ পৰা নোটবুকটো কি হ'ল কেনেকৈ জানো মই দেখোন তোমাৰ টেবুলৰ ওচৰলৈ নাহোৱেই ক'ত থলো তেতিয়াহ'লে পিছে এটা কথাহে তোমালোক চেঙেলীয়া ল'ৰা উচাকতে বহুত কিবা কিবি কৰিম বুলি ভাবা কিন্তু তোমালোকে শাৰীৰিক শ্ৰম কৰিব নোৱাৰা শ্ৰম কৰিব নোৱাৰিলে কল্পনা কৰি লাভ নাই বুজিছা 100 বিঘা মাটিৰ প্লট এটা মই মুখৰ কথাত তোমালোকক কেনেকৈ এৰি দিওঁ অকল মাটি বুলি ক'লেই ভুল হ'ব নাৰিকল তামোলেৰে ভৰা এখন সুন্দৰ বাৰী অৱশ্যে মোৰ মাটি সম্পত্তিৰ প্ৰতি সিমান লোভ নাই নিজৰ ল'ৰাই হেৰাল মাটি সম্পত্তিৰে কি হ'ব তোমালোকে বোধ কৰোঁ মোৰ ল'ৰাটোৰ বিষয়ে জানাই সি বিলাতলৈ গৈ আৰু উভতি নাহিল বুজিছা সি বিলাতী হ'ল দেউতা কি হ'ল কোৱাচোন টেবুলৰ ওপৰৰ পৰা মোৰ নোটবুকটো কি হ'ল জানো তাতে ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামানৰ আনচাৰ আছিল দেউতা আপুনি জানিব নেকি কওকচোন ভাৰতত সতীদাহ প্ৰথা বন্ধ কৰিবলৈ প্ৰথমে বাৰু কোনে ব্যৱস্থা গ্ৰহণ কৰিছিল এইটো নাজানানে লৰ্ড বেণ্টিং নহয় বেণ্টিংকৰ আগতে ভাৰতীয় কোনোবা এজন ৰজাই এই প্ৰথাৰ বিৰুদ্ধে যুঁজিছিল ইছ দেখিছেনে বাৰু নামটো কেনেকৈ পাহৰিলোঁ কাশ্মীৰৰ ৰজা চিকন্দৰ 1500 শতিকাৰ আৰম্ভণিতে তেওঁ প্ৰথমে এই প্ৰথা বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল হয় নেকি দেখিছেনে বাৰু সেই কথাটো মই আজিলৈকে নাজানো আপুনি বেয়া নাপায় যদি আৰু এটা প্ৰশ্ন সোধোঁ প্ৰশ্নটো কিন্তু চলচ্চিত্ৰৰ ওপৰত কওকচোন বাৰু চলচ্চিত্ৰত কোনে প্ৰথমে মন্তাজৰ ব্যৱহাৰ কৰিছিল 20 দশকৰ আৰম্ভণিতে ৰুছ চলচ্চিত্ৰ পৰিচালকসকলে মন্তাজৰ ব্যৱহাৰ কৰিছিল কিন্তু ইয়াৰ তাত্ত্বিক ক্ৰম বিকাশৰ চূড়ান্ত পৰ্যায় পাইছিল আইজেনষ্টাইনৰ চলচ্চিত্ৰত ধন্যবাদ বহুত সহায় কৰিলে আপুনি নহ'লে যে আজি কি হ'লহেঁতেন ঠিক আছে আপোনালোক বহক মই যাওঁ দেউতা আপুনি দৰৱখিনি সময়মতে খাব মই তোমালোকক মাতি দিম বুজিছা তোমালোকে তাত ফাৰ্ম খোলা এই কথা মই কাকো নোসোধোঁ আনকি মই মোৰ নিজৰ ল'ৰাকো নোসোধোঁ দেশ এৰি বিদেশত থকা ল'ৰাৰ গাঁৱৰ মাটিৰ লগত কি সম্পৰ্ক বাৰু তোমালোক এতিয়া যোৱা কামত লাগাগে এমাহৰ পিছত আহিবা মোৰো গাটো ভাল হওক এদিন হাকিম মাতি আনি তোমালোকক মই দলিল কৰাই দিম ক'ত ফাৰ্ম খোলে সিহঁতে গোসাঁইৰ মাটিত কিয় গোসাঁই সেইখিনি মুখে বেচু বেচু কৰি আছিল তাৰমানে ইহঁতে গৈ গোসাঁই মোৰ বিৰুদ্ধে হোৱাই নোহোৱাই এসোপা লগালেগৈ তাকে কওঁ বুলি অথনিও এপাক আহিছিল ঘৰত ক'লে আপুনি নাই মইহে বোলো কিনো বহি থাকিম কলোংগৈ এইবাৰ বোলো নাই যিকোনো প্ৰকাৰে আপোনাৰ কাণ চোৱাবই লাগিব ময়ো সুদায়েৰে ভকত নহয় সতাই আটাই মখাকে পুলিচ লগাই সংগ্ৰাম দেখা যাব সিহঁতক মই এতিয়াই থানালৈ যাম আপুনি কি কৈছে মই বুজা নাই আমাৰ গাঁৱত লুকাই থকা ল'ৰাটোক আজিলৈকে ধৰিব পাৰিলেনে এইটো সুধিছো বুজিবলৈ আৰু কিটো আছে সি এতিয়া আপোনালোকৰ গাঁৱৰ পৰা আন ক'ৰবালৈ গুচি গৈছে মিছা কথা সি এতিয়াও আমাৰ গাঁৱতে আছে
আৰু সঁচাই যদি তাক ধৰিব বিচাৰিছে তেন্তে এটা উপায় দিওঁ, শুনক। সিহঁতৰ আটাই মুখাকে ধৰি আনি, কিন্তু একো কাৰণ নোহোৱাকৈ মই সিহঁতক কেনেকে ধৰো? কাৰণ নাই। কি কয়হে আপুনি? হত্যাকাৰী এটা সিহঁতে পলুৱাই ৰাখিছে আৰু আপুনি কৈছে কাৰণ নাই। আপুনি যদি বিশ্বাস নকৰে এতিয়াই মোৰ লগত ওলাওক, সিহঁতৰ মাজত তাক মই উলিয়াই দিব পাৰোঁ। ঠিক আছে, আপুনি যাওক, আমি গৈ আছো। পায়ে কলৈ গ'ল? মানুহটো ঘৰত এখন নাথাকিলে চব নেগুৰ কটা বাঘ হৈ পৰে। যা মাতি আনগৈ। পুলিচ কিমান সময়ত আহিব? মানে আপোনাৰ ওচৰলৈ মই প্ৰথম আহিছো। মোৰ অনুৰোধ নিশ্চয় আপুনি ৰক্ষা কৰিব। তহঁতে মোৰ ইমেজ নষ্ট কৰিছ। যেতিয়া তহঁতে গোসাঁইৰ মাটিত এখন ফাৰ্ম খুলিব পাম, আপুনি নিশ্চয় বিধি পথালি নিদিয়ে। তই কি মোক ধমকি মাৰিবলৈ আহিছ? নাই নাই, আপোনাক বুজাবলৈ আহিছো। শুনক, মৃত্যুৰ ভয়ত মই হাবিয়ে জংঘলে পলাই ফুৰা নাই। মোৰ কৰিবলগীয়া বহুত কাম আছে। গতিকে যিমান দিনলৈ পাৰো মই মৃত্যুৰ পৰা পলাই থাকিবলৈ চেষ্টা কৰিছো আৰু আশা কৰিছো এই ক্ষেত্ৰত আপুনি যেন মোক সহায় কৰে। যাওক, বাহিৰলৈ যাওক, পুলিচক ভিতৰলৈ আহিবলৈ নিদিব, আৰু যদি আহিবলৈ দিয়ে। ৰ'বাচোন ৰ'বা, সেইটো নুলিয়াবা। মই সিহঁতক চোতালৰ পৰা পঠিয়াই দিম। আহক বলক, ল'ৰাটো ক'ত আছে দেখুৱাই দিয়কগৈ। আপোনাৰ কথাই ঠিক। সি বোলে গাঁৱত নাই, পলাল। পলাল? পলাল। সি বোলে কাইলৈকে ইয়াত আছিল, পিছে মোৰ মতে সি আকৌ আহিব। মিলি জুলি গাওঁ আহা জীৱনৰে গান, একেই তেজৰ একেই মানুহ যদিও বেলেগ নাম। হাবি ভাঙি সজাও আহা সোণোৱালী পাত, হাবি ভাঙি সজাও আহা সোণোৱালী পাত। ৰাতি এন্ধাৰ ঘূৰাই দিওঁ নামত ৰঙৰ বাল, ৰাতি এন্ধাৰ ঘূৰাই দিওঁ নামত ৰঙৰ বাল। মিলি জুলি গাওঁ আহা জীৱনৰে গান, একেই তেজৰ একেই মানুহ যদিও বেলেগ নাম। शंकर मधु चैतन्य पूजे किशन राम को गान गाइए पूजा करे आशे किशन राम को गान गाइए पूजा करे आशे किशन राम को शंकर नामार माधो बाबा चैतन्य माय राजा ओদের নামে গান করি গো বাজা মাদল বাজা ওদের নামে গান করি গো বাজা মাদল বাজা। ठाइसे जंजू जीबला बायलांगन नंगी आसी आसी मुट्ठी जंजू जीबला देरहागन नंग थारे
নুযুঁজো আমি অকলে অকলে যুঁজিম একেলগে মুঠিৰ শকতি হেৰাই যায় এটি এটি আঙুলিতে अल्लाह मेघ दे पानी दे साया तेरे तू अल्लाह मेघ दे पानी दे साया तेरे तू ও আসমান হইল টুটা ফুটা জমিন হইল ফাটা আসমান হইল টুটা ফুটা জমিন হইল ফাটা মেঘ রাজা ঘুমাইয়া আছে পানি দিব কেডা আল্লাহ মেঘ দে পানি দে ছায়া দে রে তুই আল্লাহ মেঘ দে পর্বতরে কাছে কাছে সিংহ আছে ছড়ি সিংহ আছে ছড়ি নারীর জীবন পররধি ফুলাই ঠাকুর পানি প্রথম প্রহর রাতি ফুলি আছে চম্পা ফুলি আছে চম্পা কি ঘরেরই নতুন ঘর আপন করিল মা মিলিজুলি গাওয়া জীবনের গান একে তেজর একে মানুষ যদিও বেলেগ নাম হাবি ভাঙি সজাও আহা কোনো আলি পাম হাবি ভাঙি সজাও আহা কোনো আলি পাম ৰাতিৰে ঘৰ ঘূৰাই দিওঁ নামক ৰঙৰ বান Rangpi. 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 হ্যাঁ মালগবান ও বিষ্ণু আরে ক'ৰ পৰা আহিলি আরে কচোন তই ক'ৰ পৰা আহিলি মই তোৰ ইয়াত অলপ আশ্ৰয় বিচাৰি আহিলো শুনিছই নহয় মোৰ কথাবোৰ সেইবোৰ বাদ দে মোৰ ইয়াতে থাকিবি কোনো চিন্তা কৰিবলগীয়া নাই অনি তোৰ ঘটনাবোৰ জানিছো সেইবোৰ চিন্তা কৰি নাথাকিবি এতিয়া হৰলাং খা কি কৰি আছ কচোন আমাৰ গাঁৱত এটা স্কুল আছিল বুজিছ তাত কিন্তু মাষ্টৰ নাছিল মই মাষ্টৰ হৈ গলো আৰু পঢ়া শুনা কৰিব নোৱাৰা ল'ৰা ছোৱালীবোৰ পঢ়োৱাৰ ব্যৱস্থা কৰিলো ভাল কৰিছ খুব ভাল কাম কৰিছ কিন্তু মই ভাগৰি পৰিছো বিষ্ণু ল'ৰা ছোৱালীবোৰক স্কুললৈ জোৰ কৰিহে আনিব লাগে আৰু এতিয়াতো স্কুলত ছাত্ৰ ছাত্ৰী নাই বুলিব পাৰি ইহঁতবোৰ এনেকুৱাই হ'ব ৰচোন আমাৰ ফাৰ্মখনৰ চাৰিসীমাটো আঁকি আছো চাচোন কেনেকুৱা হৈছে
এইখনকে বিষ্ণুদাই ভালকৈ গঢ়াৰ কথা কৈছিল। আমি গঢ়িম। এইখিনিতে মাছৰ পুখুৰী, এইখিনিতে ফল মূলৰ গছ, গছৰ ডালত কণী চৰাই শুৱলা সংগীত গাব, ডাল ভৰি ভৰি ফল ফুল লাগি তল সৰিব। এয়া ধাননি পথাৰ, পথাৰত সোণোৱালী ধানেৰে উপচি পৰিব। শাকনিত শাক, ফুলনিত ফুল, মনত শুৱতি সুৰ। মই যাম তাকে দেখি যাম নি মন হিয়া পৰিব জোৰ। তাৰ পাছত ঘৰে ঘৰে দেখো চেনেহা চেনেহী, ঘৰে ঘৰে হাঁহি মোৰ। কি কৰিছ হতা? কি হল চৌতা? ফাৰ্মৰ ভাগ আমাকো লাগিব। নিশ্চয় পাবি। আমি একেলগে মিলি ফাৰ্মৰ উন্নতি সাধো। নহয়, ফাৰ্মৰ আধাখিনি মাটি তহঁতে ল, আধাখিনি আমাক দে। কি তই এইবোৰ কি কৈছ? ই ঠিকেই কৈছে, এইখিনি গোসাঁই মাটিহে। গোসাঁই মাটি। গোসাঁই মাটি মানে আমাৰ মাটি। আমি ইয়াক কেতিয়াও ভাগ হ'বলৈ নিদিওঁ। কিয় যাম? বহক বহক। আপোনালোকৰ যত্ন দেখি মই বৰ আনন্দ পাইছোঁ। ইমান সোনকালে যে অশান্ত অঞ্চলটোলৈ শান্তি ঘূৰি আহিল। আচ্ছা, এতিয়া সকলো ঠিকে থাকে আছেতো? ঠিকে থাকে আছে বুলি কেনেকে ক'ব? কেইটামান উটনা ডেকাই গোটেইখনতে খেলি মেলি লগাই থৈছে। আৰুনো কি ক'ম? গাৰ জোৰে লোকৰ মাটি এডোখৰ দখল কৰি লৈছে, লৈ তাতে এখন ফাৰ্ম খুলি ৰাতি ৰাতি আড্ডা। ডকাইত বুলি ক'লেও ভুল কোৱা নহয়। ইহঁতকেইটাৰ কাৰণে এই অঞ্চলটোত আকৌ অশান্তি হোৱাৰ ভয় আছে। হয় নেকি? তেনেহ'লে বৰ বেয়া কথা হৈছে সেইটো। ইহঁতৰ কাৰণে যদি পুনৰ অশান্তি ঘূৰি আহে, মই কিন্তু সোধাই নেৰোঁ। বাপৰে, কেইটামান ল'ৰাৰ কাৰণে ইমান অশান্তি। আপুনি অতি সোনকালে ফাৰ্মখন বন্ধ কৰাৰ ব্যৱস্থা কৰক। আৰু এটা কথা, আমাৰ থানাৰ অচিজন ঠিক নহয়। আপুনি অচিজনলৈ ফোন এটা কৰিব নেকি? গবিন, গবিন! ঐ ৰ, তহঁতে ইয়াত ফাৰ্ম খুলিব নোৱাৰ। কি? কিয় নোৱাৰিম? লোকৰ মাটিত ফাৰ্ম খুলিবলৈ তহঁত কোন? এয়া গোসাঁই মাটিহে ছাৰ। তহঁত গোসাঁই পুতেক নে কি? যি খুচি তাকে কৰিবি। এই মাটিখিনি গোসাঁই আমাক দান কৰিছে। কিবা প্ৰমাণ আছে? আছে। আমাৰ হাতত গোহাঁয়ে মাটি দান কৰা কাগজ পত্ৰ আছে। লৈ আনচোন। আলক। স্কুলত যাবি হা? আজি আমি স্কুলত নপঢ়ো বুজিছ, আজি আমি খেলিম। মাত, সকলোকে মাত। এই জানেতকো মাত। অচিনাকি বন্ধু তোর হিরে হিরে বই আছে ভকতির সিন্ধু। অচিনাকি বন্ধু তোর হিরে হিরে বই আছে ভকতির সিন্ধু। অচিনাকি বন্ধু জীবন নদীতে তোর সাহসরে বিন্দু। অচিনাকি বন্ধু, অচিনাকি বন্ধু।
শত ঘাট প্রতিঘাট ভাব যেন হুমঘর বাট বহু ফলাব মাগা তেজে বাঁধে করালে তা কুড়িটি পরে মরমিয়াল পরে মরমিয়াল আমার কুসিয়া দই দিয়া আমারে কুড়িটি পরে মরমিয়াল পরে মরমিয়াল আমার জিতেন তুই মানে ওই 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 আমার ফার্মখন কোনোবাই কাটি পেলালে
বোপাই নেমাৰিবি হত মই তহঁতৰ ভৰিত ধৰিছো কাবও কৈছো হত বোপাইহঁত নাহ কিয়নো আহচোন জামালক পুলিচে ধৰি নিলে এইকেইদিন তহঁতৰ পৰা শান্তি নাইকিয়া হৈছে কাজিয়া কৰিবলৈ আৰু মানুহ নাপালি হৰে কৃষ্ণৰ লগত কাজিয়া কৰ হৰে কৃষ্ণৰ লগত কাজিয়া কৰ তহঁতে বদমাচি কৰিবি আৰু ওপৰৰ পৰা মই গালি খাম তেজ দেখাইছ আজি তহঁতৰ তেজ বাহিৰ কৰি দিম মই আজি তহঁতক এইবাৰ মজাটো পাইছে সিহঁতে ঠিকছে ঠিকেই আছে গোটেই ৰাতি পুলিচে সিহঁতক খুন্দিছে সিহঁত দুটাক হাজোতলৈ পঠালে বোলে এতিয়া থাকক মানে জেলত পচি দাদা সিহঁত দুটাক আজি থানাৰ পৰা হাজোতলৈ নিলে বাকী কেইটাকো নিয়াৰ ব্যৱস্থা কৰিব লাগিব সিহঁতে মোৰ ঘৰলৈ আহি মাৰপিট কৰিবলৈ সাহ কৰে বৰ্তা বৰ ডাঙৰ কথা এটা হ'ল নহয় সিহঁত দুটা দেখোন আকৌ ঘূৰি আহিল কি তই কাৰ কথা কৈছ সিহঁত দুটা আকৌ জামাল আৰু ভৱেন আনন্দ মাষ্টৰে বোলে সিহঁতক জামিনত উলিয়াই আনিছে আনন্দ মাষ্টৰ ই মোৰ পাছত বৰ বেয়াকৈ লাগিছে ই ভাবিছে ডেকা ল'ৰা লগত থাকিলে তাক কোনো একো কৰিব নোৱাৰিব তাকো পুলিচ লগাই ধৰাই আনি কেইকোবমান দিয়াব লাগিব গাড়ীত যোৱা মানুহজন তহঁতে মন কৰিলনে এইজন আমাৰ দিব গোসাঁই নহয়নে দেখাততো তেনেকুৱাই লাগিল কলৈ গৈছে বা নিশ্চয় সিহঁতৰ ফাৰ্মখনলৈকে যাব বুজিছে দাদা মোৰ ঘৰত নোসোমোৱাকৈ মোৰ পদূলিৰে গোসাঁই পাৰ হৈ গ'ল আগতেতো কথাবোৰ এনেকুৱা নাছিল হৰে কৃষ্ণ যে এনেকুৱা স্বভাৱৰ মানুহ মই আগতে ভবা নাছিলো তোমালোকে মন নাভাঙিবা বুকুত সাহ ৰাখিবা
ভাল পাইছোঁ তোমালোকৰ কাম দেখি। এই ডেকা ল'ৰাহঁত কিয় মন মাৰি আছা? আহা আহা। দেউতা ফাৰ্মখন কিন্তু সঁচাকে ধুনীয়া হৈছে দেই। এই সকলোবোৰ বিষ্ণুদাৰ কাৰণেই হৈ উঠিল। তেখেত বাৰু ক'লে গ'ল? দেখা নাইচোন। কি হ'ল? গ'লগৈ। গ'লগৈ? ক'লৈ? দেখিছা মণি, এওঁলোকে কিমান ধুনীয়াকৈ ফাৰ্মখন গঢ়ি তুলিছে। এতিয়াহে মোৰ মাটিখিনি সাৰ্থক হোৱা যেন লাগিছে, বুজিছা? মই এওঁলোকক কি কৈছোঁ জানা? মই এওঁলোকক ইয়াত এটা পকী ঘৰ সাজি দিম। সেইটো তোমালোকে অফিচ ঘৰৰ নিচিনা ব্যৱহাৰ কৰিব পাৰিবা। মই তোমালোকক কথা দিছোঁ, 2 মাহৰ ভিতৰতে মই ঘৰৰ কাম সম্পূৰ্ণ কৰি দিম, বুজিছা? আমাৰ ঘৰটো এই মাহতে সম্পূৰ্ণ হ'ব, বুজিছ? ঘৰটো মুকলি কৰিবলৈ গোসাঁই দেউকে মাতো, বুজিছ? সেইদিনা আমি এটা ভাওনা পাতো আহ। ঠিক কৈছ, ভাওনাৰ যোগেদি গোসাঁইকো সন্মান জনোৱা হ'ব। তেতিয়াহ'লে কালিৰ পৰাই আখৰা। যৎপাদ পংকজ ৰজ শিৰেখা সুৰেখা অৰ্বুদায়া দিবি যাব হস্তি কৃষ্ণস্য তদ্দ শৰণং শৰণং ব্ৰজামি। কিবা বোলে ভাওনা পাতিছ? হওক দে, গাঁৱত বহুত দিন এনে ভাওনা চাওনা হোৱাই নাই। তইও আহিছ হবলা। হ'ব দে, কি হ'ল জানো? দাদাই ৰচোন, ক এবাৰ কি হ'ল জান? থালৰ কৰুৰা মাৰত যোৱা য'তে ত'তে পেংলাইখন কৰিবলৈ আহিছ। ভাইটি, ভাওনাত এবাৰ ওলাবি নে নাই? বুধবাৰে পালেহি নহয় তো আকৌ মই দুত ওলাম। ওলাই যাও দৈ মাৰি। নকবি দে। ঐ, তোৰ ছাগলী এটা হেৰাইছে নে কিয়? তাকেতো বিচাৰিছো। বহুবৰণৰ নেকি? তেনেকুৱা। তেতিয়াহ'লে খালে। কি খালে? হিৰণহঁতে ভাওনা পাতিছে যে, কালি ৰাতি ভোজ খাইছিল, সিহঁতে খালে। শালখনে মূৰটোৱে সিহঁতে আখৰা কৰা অকমান সিফালে পৰি আছে, চাগে যা। ৰচোন তেতিয়াহ'লে মই সিহঁতক যাত্ৰা
আমি মোনা পকাই দই মারি আমি পকাই দই মারি টান থাকন তোর নিজর ছাগল নিব গাই ও মনে বড় দুঃখ পাইছো হাম খেলিত ভাওনা পাতিত ছাগলী চাগেৰা সিহঁতে মোক ছাগলী দাম দিব লাগিব 500 টকা চিন্তার কোনো কারণ নাই 500 টাকা তো আমি দিলাইম আমি না দিলে ওরে কৃষ্ণ ভাই আছে ওরে কৃষ্ণ ভাই দিব নাকি ওরে কৃষ্ণ ভাই 500 টাকা দিম বুঝছস নি এটা হইছে অর্থনৈতিক ভাবে আমাক জুলুম করি সাম্প্রদায়িক সংঘর্ষ আনার তাদের একটা পরিকল্পনা আর কি সিহঁতৰ ফাৰ্মখন বন্ধ কৰিবৰ কাৰণে ডিচিক এখন কাগজ দিয়ে বুলি ভাবিছো তইও তোৰ গাঁৱৰ মানুহবিলাকৰ চহী লৈ কাগজ এখন সাজু কৰগৈ যা নহ'ব গুৰুজনাৰ নাটক লৈ ধেমালি কৰিবলৈ আহিছে আমি যেন ভাওনা পতাই নাই কিৰণ জামাল দৈ মাৰিয়ে গুৰুজনাৰ নাটকক লৈ অপমান কৰিবলৈ দিয়া নহ'ব কৰ কৰ চহী কৰ ইয়াতে কৰ তোরা সাইন কর আমরার মানুষকে তারার পক্ষে নিছে নাটকে পাঠ দিছে এটা অন্য কিছু না এটা তারার চালাকি তোরা সাইন কর জামালক ভাও দিলে কি হয় গুৰুজনাৰ লগত যে আছিল চান খাই তেওঁ কি মানুহ আছিল কচোন মইতো বুজোৱে বাকীবোৰেহে নুবুজে কিমান যে বুবু বাবা ঐ কথাবোৰ যেনেকে ওলাইছে তহঁত গালে শুনিলে আকৌ এখন লাগিব তাৰ পিছত কি হ'ব জান ঠাই বিৰলা গছত উঠিব পুলিচে আহি তোক কিলাব কি মোক ধৰিব তোৰ লগৰ গালেই তোৰ শত্ৰু সিহঁতে কৈ ফুৰিছে তইহে হেনো কাজিয়াখনত আগভাগ লৈছিলি এৰা নহ'লেনো পুলিচে আহি তহঁত দুটাকহে ধৰেহিনে ই কি কৈছে জানো ভাওনালে আৰু 3 4 দিন আছে ই বোলে এতিয়া ভাও নকৰে কি ভাও নকৰে নকৰো 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 ভৱেন্দা ভৱেন্দা কি হ'ল কিয় এনেকৈ গুচি আহিছ আমি ইয়াৰ পৰা যাওঁ বল গুচি যাওঁগৈ কলৈ কি কৈছ এইবোৰ তই ইমান অস্থিৰ নহবি বুজিছ এনেকৈ হ'লে বিষ্ণুদা আদৰ্শ কি জীয়াই ৰাখিবি বাদ দে তোৰ বিষ্ণুদা বিষ্ণুদা বিষ্ণু ভগৱান নেকি মাত তেতিয়াহ'লে তাক ক'ত লুকাই আছে সোধো মিছা মিছি মোক এই বাজে কামবোৰত সোমোৱাই কি কৰবাৰ হাবিত লুকাই আছে বুলি পলৰীয়া তোৰ বিষ্ণুদা বুজিছ পলৰীয়া হ'ব আজিলৈ তহঁতৰ ছুটি আপুনি কালি ঘৰত যাব নালাগে স্যাৰ আমাৰ খুব দুখ লাগিব কালিলৈ নাযাবা মই গ'লেও আকৌ আহিম নহয় দেই তই গ'লে গৈ মই আকৌ অকলশৰীয়া হ'ম বুজিছ তোৰ গাত কিবা গুণ আছে তই অহাৰ পাছত এই ল'ৰা ছোৱালীবোৰ আকৌ স্কুললৈ আহিছে মই দুদিনমানৰ কাৰণেহে যাম কিৰণ জিতেনহঁতক লগ পাবলৈ বৰ মন গৈছে সিহঁতে বা তাত এতিয়া কি কৰিছে তই চিন্তা নকৰিবি সিহঁতক দেখা কৰিয়ে মই আকৌ তোৰ ওচৰলৈ আহিম
তুমি আহিবা বুলি আমি জানিছিলোৱে পিছে ভাওনাখনহে হয়গৈ নে নহয়গৈ তাৰহে কোনো ঠিক নাই ভাওনা বন্ধ কৰিবলৈ গাঁৱৰ মানুহবোৰ উঠি পৰি লাগিছে অকল ভাওনাখনেই নহয় পামখন বন্ধ কৰিবলৈকো গাঁৱৰ মানুহে ডিচিক গৈ কাগজ দিছেগৈ হয় নেকি গাঁৱৰ মানুহে দাদাই চাগে ভাওনাৰ কথা গম পাই আহিছে ন নাই মই ইয়াত আহিয়ে ভাওনাৰ কথা শুনিছোহি যি কি নহওক এইখন সিহঁতক দিবাগৈ ক'বা মই সন্ধিয়া গৈ আছো হ'ব ঐ পলি ঐ কি আছে পকেটত চাওঁ একো নাই পকেটত কি লুকুৱালি চাওঁ নাই বুলি কৈছো নহয় এ তেৰিকা নাই বুলি কৈছো নহয় উলিয়া। এ, নাই কি লুকুৱালি? অ ভৱেন দা চাচোন এইকেইটালে মই যাওঁ আরে তুই কাম কে বন্ধ করে দিলি ফুর্তি কর না লাগা ফুর্তি নহলে গুলি কৰিলি দেহ ধর্ম ভায়ারে যুদ্ধ দেহ ধর্ম ভায়ারে দরকে দুর্যোধন কায়ারে দরকে দুর্যোধন কায়ারে অর্জুনে গান্ধীব ধনু ধরিবা নগর কিলা অর্জুনে গান্ধীব ধনু ধরিবা নগর কিলা দুর্যোধন ভেদিলে ককায়ারে যুদ্ধ দেহ ধর্ম ভায়ারে
উভৰ ক্ৰোধ প্ৰতিৰোধ অজয় অগ্নিগড় অজয় অগ্নিগড় 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 দুৰ্জয় অগ্নিগড় 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 দুৰ্জয় অগ্নিগড় কোনো হাহাকাৰ বতাহত ত্ৰাসৰে গুণ চৌদিশে আজি কোনো হাহাকাৰ বতাহত ত্ৰাসৰে গুণ ৰুদ্ধ কৰিবলৈ সাজিব লাগিব ৰুদ্ধ কৰিবলৈ সাজিব লাগিব অজয় অগ্নিগড় অজয় অগ্নিগড় 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 দুৰ্জয় অগ্নিগড়